যাম কৈছে ভাত চাত বেছি না তুমি মোক লৈ বলা মই চাত দিম তোমাৰ কাৰণে কিবোৰ্ড মচি দিম সব কৰিম চিকেন কাৰী উইথ ব্ৰইলাৰ কৈছে এফালে আপোনালোকে জেগা চাওক এতিয়া আমি ঘৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিম যাত্ৰা য'তে ত'তে হেৰি কৰিব নালাগে নমস্কাৰ সকলোকে মই জ্ঞানদীপ আপোনালোক সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে মোৰো ভালে আৰু আপোনালোকৰ কৃপাত আজি এটি পুনৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো সো আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব আপোনালোকে চাগে থাম্বনেইলটো চাই গম পালে আৰু আজিৰ ব্লগটো বহুত দীঘল হয় মই ইমান মানে আইডিয়া নাছিল যে ইমান দীঘল হৈ পৰিব কিন্তু দীঘল হৈ পৰিল আৰু পোনপ্ৰথমে আপোনালোকক কৈ দিওঁ যে আজিৰ ব্লগটো চাই আপোনালোকে অলপ ইন্টাৰেষ্টিং হ'ব মানে ইন্টাৰেষ্টিং হ'ব আপোনালোকৰ কাৰণে আজিৰ ব্লগটো সো দীঘল হয় গম পাইছো সো সকলোৱে ভিডিঅ'টো একেলগে চাই থাকক কি হয় সকলোবিলাক গম পাব সো ষ্টাৰ্ট কৰো তো মোৰ এতিয়া ওলাই হৈ গ'ল এফালে আমাৰ পোৱালি এজনী ওলাইছে আমাৰ দাদাহঁতৰ ভণ্টি এজনী ওলাইছে ওলাইছে আৰু এফালে আমাৰ পোৱালি আৰু ভিতৰত আছে আমাৰ ডাঙৰ বাইদেউ গৰাকী আমি চাৰিটাই যাম আৰু এফালে আমাৰ বছ আছে বছ নাযায় ফ'কাছ কৰি দিওঁ আৰু ক'ত যাম সেইটো কথা কোৱা হোৱাই নাই যামে কৈ আছো কিয় কৈছো আপোনালোকে থাম্বনেইলটো চাই গম পালে সো ফাইনেলি তাকে আৰু এতিয়া কৈ দিওঁ মানে আপোনালোকে চাই যাওক ভিডিঅ'টো শেষলৈকে পকা ৰাস্তাত নহ'লে নহয় পুৰা ঘৰ চাউণ্ড হৈ যায় ষ্টাইল কৰোঁতে ভিডিঅ'টো অন নকৰাকৈ যোৱাৰ কাৰণটো হ'ল আপোনালোকে থাম্বনেইলটো চাই গম পালে হ'লেও মানে কি হ'ল আজি ফাইনেলি লেপটপ এটাৰ কাৰণে যাওঁ কিন্তু মানে কথাটো কি হ'ল মই লেপটপৰ কাৰণে বহুত ঘূৰিব লগা হ'ল মৰাণ সোণাৰী আমাৰ ওচৰত যিমানকেইখন মাৰ্কেট আছিলে চবতে ডিটেইলছ উলিওৱা হৈছিল কিন্তু মই যিটো লেপটপ বিচাৰিছিলোঁ সেই লেপটপটো ইয়াত নাই মানে তো সেইটো কাৰণে দুলীয়াজনত কণ্টেক্ট কৰা হ'ল দুলীয়াজনত মানে সেই দাদা এজনে আপোনালোকে আগৰ ভিডিঅ'টো যে দেখিছিলে ভাইটিটো সেই ভাইটিহঁতৰ দাদাই মানে তাত দুলীয়াজনত কণ্টেক্ট কৰিলে আৰু দুলীয়াজনত কণ্টেক্ট কৰি দোকান এখনত লেপটপটো পোৱা গ'ল এতিয়া আমি আহি মৰাণ পালোহি এতিয়া পুৰা বৰষুণ এইফালে আমাৰ দাদা আমি মৰাণ পাৰ হ'লো এতিয়া মৰাণত তেল ভৰাবলৈ আছিলে আৰু লগতে কাম এটা আছিলে চ' মৰাণত কাম হৈ গ'ল এতিয়া মৰাণৰ পৰা আমি ডাইৰেক্ট যাম দুলীয়া যাম বতৰটো অলপ ডাৱৰীয়া কৰি দিলে চ' ভাল লাগিছে গৈ এতিয়া আমি গৈ থাকোঁ আৰু লগতে আপোনালোকে ভিউটোৰ অলপ এনজয় লওক তাকে আৰু শ্বৰ্টবিলাক আমাৰ পোৱালীয়ে দেখুৱাব আমাৰ বেকত আছে এইফালে আমাৰ ঘৰৰ ডাঙৰ বাইদেউগৰাকী আৰু এইফালে টিকলি এজনী আৰু এইফালে আছে আমাৰ সৰু বাইদেউ ঘৰখনৰ মই ৰাস্তাটো অলপ খেলি মেলি লাগিছিলে এতিয়া আমি আকৌ এইফালেদি সোমাইছোঁ আমাৰ মানে কি হ'ল ৰাস্তাটো খেলি মেলি লাগিছিলে তাৰপিছত এতিয়া মানে অলপ আমি আগলৈ গৈ পাইছিলোঁ কিন্তু আমি বাওঁহাতে এটা ৰাস্তাইদি সোমাব লাগিছিলে সেইটো ৰাস্তাই গ'লে ডাইৰেক্ট ওচৰ হয় বুলি কৈছিলে আৰু মেপতো এইটো ৰাস্তাই ওলাইছিলে কিন্তু ৰাস্তাটো সৰু আছিলে মানে সেইটো কাৰণে ইমান বিশ্বাস হোৱা নাছিলে যে এইটো ৰাস্তাই গ'লে আমি ওলাবগৈ পাৰিম বুলি তাৰপিছত তাতে সোধা হ'ল আৰু ক'লে তেওঁলোকে চ' এতিয়া আমি আহি আছোঁ সেই সৰু ৰাস্তাটোৱেদি এতিয়া আমি ডাইৰেক্ট পামগৈ টিংখাং তাৰপিছতে আমি ডাইৰেক্ট দুলীয়াজানৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিম আমাৰ এতিয়াও মানে দুলীয়াজানৰ অভিমুখেই যাত্ৰা আৰম্ভ হৈ আছে কিন্তু এতিয়া ফাৰ্ষ্ট পাম আমি টিংখাং বৰষুণ আমাৰ সেইবোৰ ৰাস্তাৰ তুলনাত মানে এইফালে আহোঁতে আমি যিমানকেইটা ৰাস্তা পালোঁ গোটেইকেইটা ৰাস্তাই মানে খুবেই ভাল আমাৰ সেইকেইটাতকৈ খুবেই ভাল মানে এতিয়া চ' আহি ভালেই লাগিছে আৰু কিমান টাইম লাগে আৰু মোৰ মানে কি হ'ল হেৰি কৰিব লাগিলে তাৰপিছত হেৰি কৰি থাকোঁতে মানে গোটেই মানে হেৰি কৰি থাকোঁতে মানে প্ৰথম অৱস্থাত বৰষুণ যাক ইমান জোৰছে দিয়া নাছিলে বহুত ধুনীয়া হৈ গ'ল দাদা কিন্তু তাৰপিছত বৰষুণ যাক বহুত জোৰছে দি দিলে আৰু অৱস্থাটো পুৰা তিতি গ'লোঁ আৰু সেইটো কাৰণে য'তে ত'তে হেৰি কৰিব নালাগে আমাৰ বাইদেউ যিখিনি গান মানে এতিয়া কালেকশ্যন কৰি লগাই গৈছে গান বাইদেউ ক'বলৈ ভাষা নাই নেকি ভাষা আছে খালি নকওঁ
কি নকবি না নকওঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাব কথাটো যদি আপোনালোকে জানিবলৈ বেছি ইচ্ছুক হয় তেতিয়াহ'লে কমেণ্ট কৰিব মই তেতিয়া কৈ দিম পোৱালি মানে পল এটা খুলি দিম মানে কথা এটা আপোনালোকক শ্বেয়াৰ কৰি দিম বে মজা এইটো চাইডে চা প্ৰথম দেখিছোঁ দেই মই জীৱনত আমাৰ পোৱালি আৰু মাহঁতে মানে ইমান দূৰলৈকে ট্ৰেভেলিং কৰি পোৱা নাই আৰু ইমান তেনেকুৱাকৈ অহা হোৱা নাছিল মানে তাকে আজি বাইদেউহঁতক আনিলোঁ মানে মনৰ অনুভৱটো সুধিম পাছত 2 hours later. চ' আমি আহি ভাইটিটোৰ ঘৰ পাই গ'লোহি আপোনালোকে আগৰ ব্লগটো দেখিছিলে আৰু আমাৰ এই হিৰোজনক আৰু এতিয়া আমি আহিলোঁ লেপটপ চাবলৈ বুলি মানে ডাইৰেক্ট দোকানলৈ আহিলোঁ আৰু এতিয়া ইহঁতৰ ঘৰৰ একদম ছাইডতে মানে দোকানখন আছে চ' দোকানত গৈ দেখুৱাম এতিয়া কোনফালে অঁ এতিয়া দোকানলৈ গৈ লওঁ তাৰপিছতে দেখুৱাইছোঁ চ' আমি এতিয়া একদম দোকানৰ ফোনটো পাই গ'লোঁ এতিয়া দোকানৰ ভিতৰত গৈ লওঁ তাৰপিছতে দেখুৱাই যাম আৰু পানী থকা হৈছে তাকে আৰু এতিয়া চিন্তাত মই পৰিছোঁ মায়ে অলপ উজু কৰি দিছে মোৰ আৰু ইমান ওচৰৰ পৰা দেখুৱা এইটো চাইছা দেই চ' মডেল চডেলৰ কথা ভালকৈ ঘৰত পতা হ'ব এতিয়া এইটোৱে চাইছোঁ আৰু লেপটপটো এইটো বাকচটো চবকে দেখাইছোঁ মোৰ কাম নাই অকল এনেকৈ কৈ আছোঁ কেনেকুৱা লাগিছে অনুভৱটো এতিয়ালৈকে ক'ব নোৱাৰিম কাৰণ এতিয়া অন হৈছেহে তাকে এতিয়া অলপ ট্ৰাই কৰিব আপডেট আহিব নেকি চিন্তাই আছিলে ন এতিয়া এপটো লগোৱাৰ পিছত উইণ্ড'জ 10ৰ একদম কমচে কম 2 GB মান আপডেট আহিব সেই আপডেটটো কৰিব লাগিব যিকোনো লেপটপ এই আপডেটটো হৈ যোৱাৰ পিছত তোমাৰ এইটো একদম মোবাইল একদমেই নহয় মানে যি আছিলে চব কাটি মেলি মই একদম লগতে আপোনাক 3000 টকা বেগ এটা দিছোঁ আৰু মাউচ এটা দিছোঁ কাগজ আনি আপোনাৰ খুলি দেখালো নহয় অকল চাৰ্জাৰটো আছে লেপটপটো আছে আৰু একো নিদিয়ে আৰু কীবৰ্ড এখন দি দিয়ক তুমি মোক লৈ বলা মই তাত তোমাৰ কাৰণে কীবৰ্ড মচি দিম চব কৰি দিম কীবৰ্ড নাই নহয় মাউচটো কিহৰ মাউচটো RGB নহয় ন RGB নহয় মাউচটো না RGB নহয় বাবা এই চোৱা নাই কীবৰ্ড নাই আৰু লগত মোক লৈ গ'ল মই লগত যাম কৈছে মই ভাত চাত বেছি নাখাওঁ ৰুটি খাওঁ ইণ্ডিকেট কৰি দিবে এই ল'ৰাটো বিপ্লৱ বুলি কিবা এটা কওক না কিবা এটা কওক মোৰ নাম বিপ্লৱ ধৰ মই দুলীয়াজান উমঙত এজ এ IT ছেকশ্যনত কাম কৰোঁ এতিয়া চবকে যিমান পাৰোঁ ইমানে হেল্প কৰোঁ লেপটপ বিকোতে ছাৰ্ভিচটো ভালকৈ দিওঁ চেষ্টা কৰিব মই যাতে আৰু আগবাঢ়োঁ চেলেৰিটো যাতে বাঢ়ি যাওক মোৰ মই কণ্টেক্ট নাম্বাৰ আৰু ডিটেইলছটো দিয়া থাকিব ডেছক্ৰিপশ্যনত যদি বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰিব মোৰ নাম্বাৰ চাম্বাৰ চব দি দিম বেয়া চেয়া একো কোৱা নাই বেয়া চেয়া হ'লে মোক মাফ কৰিব ক্ষমা কৰিব কিবা এটা ক'বলৈ কৈছোঁ কি ক'ম দিলেহে ক'ব অঁ কেনেকুৱা লাগিছে ইমান অকণমানকৈ কৈছে চ' ইয়াত সকলোখিনি কৰি হৈ গ'ল
বস্তুকেইটা এইকেইটা বস্তুকেইটাৰ পৰা ঘৰত ভালকৈ পাতিমগৈ আৰু দাদাই বহুত হেল্প কৰিলে চ' থেংক ইউ এতিয়া ইয়াৰ পৰা যাওঁ এনেই আৰু এইফালে যাব লৈছিলোঁ এইফালে দাদা বাইদেউহঁতৰ লগ পালোঁ চ' ইয়াতে থাকে চ' সকলোকে থেংক ইউ তাকে আপোনালোকক মই দোকানখনৰ ডিটেইলছ দিয়া থাকিব আৰু কণ্টেক্ট নম্বৰ দিয়া থাকিব আহিব ইয়াত আৰু তাকে ঠিক আছে আহিছোঁ একদম দুখত আমি এতিয়া ওলাই আহিলোঁ সঁচাকৈ মানে এটা কথা ক'ব লাগিব মই যে মানে বাকী বহুত দোকানত গ'লোঁ আৰু বহুত বস্তু লাইফটোত পালে বহুত বস্তু কিনা হ'ল কিন্তু ইয়াত আহি মেলি মানে ইয়াত আহি লেপটপটোৰ লগতে মানে ব্যৱহাৰ পাতিখিনিৰ লগতে মানে ছাৰ্ভিচটো যেনেকুৱাকৈ হেৰি কৰিছে মানে দাদাহঁতি চ' সেইটোত খুবেই ভাল লাগিলে সেইটো কাৰণে অলপ এনেই আৰু তেনেকুৱা হ'লে ভাল লাগে কিয়নো সেইটো মানে বেলেগ আৰু কিয়তো গম পাইছে আৰু সেইটো কাৰণে যদি কিবা বস্তু ল'ব বিচাৰে তেতিয়াহ'লে যদি ওচৰ পাজৰ হয় তেতিয়াহ'লে আপোনালোক ডাইৰেক্ট ইয়ালৈ আহিব পাৰে চ' সঁচাকৈ মানে বস্তুটো লৈও ভাল লাগিলে আৰু ইয়ালৈ আহিও ভাল লাগিলে উমঙলৈ চ' যদি বিচাৰে তেতিয়াহ'লে আপোনালোক আহিব পাৰে মই যদি কিবা বস্তু ল'বলৈ তেনেকৈ বিচাৰে ইয়াত প্ৰায়বিলাক বস্তু এভেইলেবল পাব আৰু মই এইটো লেপটপ কি হ'ল লেপটপটোৰ কথা ভালকৈ ঘৰত পাতিমগৈ কিন্তু মই সেইটো কাৰণে মানে জাষ্ট সেইটো কাৰণে আপোনালোকক সেইটো কথা শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ কাৰণ মই লাইফটোত বহুত বস্তু ল'লোঁ কিন্তু ইয়াত যেনেকুৱাকৈ এনেকুৱাকৈ ব্যৱহাৰ কৰিলে আৰু লগতে ইমানখিনি হেল্প কৰিলে চ' ইমানখিনি এনেকুৱা পোৱা নাছিলোঁ সেইটো কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু তাৰ যদি দাদাসকলে চাই আছে তেতিয়াহ'লে আপোনালোকক পুনৰবাৰ বহুত থেংক ইউ এতিয়া আমি আহিছোঁ হেডফোন এডাল ল'বলৈ চ' হেডফোন এতিয়া ক'ত পোৱা যায় তাকে চাওঁ তাৰপিছত ঘৰত গৈ কি কৰিম আমি এতিয়া হেডফোন বিচাৰি ফুৰিছিলোঁ কিন্তু কেইবাখনটো সোমালোঁ কিন্তু হেডফোন নাপালোঁ মই গেমিঙৰ কাৰণে হেডফোন বিচাৰিছিলোঁ কিন্তু পোৱা নগ'ল আৰু এতিয়া নহ'ব কিয়নো 2টা বাজিলে চব দোকান বন্ধ কৰিবৰ টাইম হ'ল তহঁতি মোৰ ব্লগো চাওঁ এতিয়া আমি ডাইৰেক্ট যাওঁ ভাইটিটোৰ ঘৰলৈ কাৰণ খানাটো বনাই থৈছে আৰু তামাম ভোক লাগি আছে আৰু লগতে গম পাইছে আৰু লেপটপটো চলাব লাগে হয়তো মৰাণ যাবলৈ কি লং পেণ্ট লাগে নেকি আমি আহি এতিয়া দাদাহঁতৰ ঘৰ পাই গ'লোহি আজি দাদাহঁতৰ ঘৰত থকা হ'ব আমাৰ আৰু এতিয়া খানা খাব লৈছোঁ আমাৰ বৌয়ে খুব ধুনীয়াকৈ বনাই দিয়া এইফালে আছে কি আছিলে গাহৰি উইথ কঁঠাল আৰু এইফালে চাটনি পানী ভাত আৰু দাইল চাইল আছে আৰু চ' খাই লওঁ এতিয়া আৰু এইফালে আছে দাদা বৌ বেকত গান বাজি আছিলে সেইটো কাৰণে মই অডিঅ'টো কাটি দিবলগীয়া হ'ল মানে নহ'লে কপিৰাইট লাগি যাব বুলি ভয়ত অথনি আহি আমি অলপ মানে খানাটো খাই অলপ ৰেষ্ট ল'লোঁ আৰু এতিয়া সন্ধিয়া হৈ পৰিলে সন্ধিয়া মানে গধূলি হৈ পৰিলে আৰু 9টা বাজিলে চ' এতিয়া বৌয়ে খুব ধুনীয়াকৈ বনালে খানাটো মানে ৰাতি স্পেচিয়েল খানা এইফালে আমাৰ কাৰণে পোলাও আৰু লগতে ব্ৰইলাৰ আছে গাহৰি আছে আৰু এজন আছে আমাৰ দাদা এতিয়া খানাটো খাই লওঁ চিকেন কাৰী উইথ ব্ৰইলাৰ চিকেন কাৰী উইথ পোলাও আমাৰ ৰান্ধনি বলা হাজনে তুমি হাজু মা যে একোৱে খোৱা নাই কিবা কম না লোৱা বাবু খানা খাই কেনেকুৱা লাগিলে মই এনেকৈ খাই থাকিলে দুদিনতে শকত হৈ যাম এইফালে ভাইটিৰ আৰ্ট এয়া আহি ঘোঁৰা আঁকিছিলে এনেও কৈ দিছোঁ এইটো তো মেকিয়ে আঁকি দিছে ন এয়া সি আঁকিছে এয়া গুড মৰ্ণিং সকলোকে আমি কালি ৰাতিটো আমাৰ ভাইটিটোৰ ঘৰতে থাকিলোঁ মানে দাদাহঁতৰ ঘৰত আৰু এতিয়া ৰাতিপুৱা হ'ল মাহেঁতিৰ ৰুমতে আছে এতিয়া আমি যাবলৈ লৈছোঁ আকৌ সেই উমঙলৈ কাৰণ মোৰ ড্ৰাইভটো পাৰ্টিশ্যন কৰিব লাগে মানে ভাগ কৰিব লাগে তাৰপিছত অলপ ফুৰিমগৈ চাগে আৰু লগতে বস্তু এটা লোৱাৰ কথা আছে আৰু চ' চাওঁগৈ আমাক এতিয়া ভাইটিটোৱে ঘূৰাই লৈ ফুৰিছে মানে ভাল জেগাবোৰ দেখুৱাইছে আৰু ইয়াৰ কাৰণ ইমান তেনেকুৱাকৈ অহা হোৱা নাছিলে মই একেবাৰে সৰুতে আহিছিলোঁ ইয়ালৈ আৰু সৰুৰ পৰা এতিয়া
অলপ চলপ মনত আছে কিন্তু ইমান ভালকৈ মনত নাই সেইটো কাৰণে অলপ মানে আগে ঘূৰি লৈছোঁ কিয়নো এতিয়া টাইম হৈছে 8:30 বাজিছে 8:30 বজাত দোকান খোলা নাই সেইটো কাৰণে আমি ভাবিলোঁ মানে অলপ ফুৰি লওঁ বুলি চ' এতিয়া আহিলোঁ আমি ক'ত আহিলোঁ অইল মাৰ্কেট এতিয়া আহিলোঁ আমি অইল মাৰ্কেট চ' আমাৰ ভাইটিটোৱে দেখুৱাব কিমানখিনি পাৰে আৰু মই গম পাইছোঁ যে ভিডিঅ'টো বহুত দীঘল হৈ পৰিছে আজি কিন্তু মোৰ বিশ্বাস আপোনালোকে এই ভিডিঅ'টো চাই অলপ মানে এনজয়ফুল মানে আপোনালোকে এই ভিডিঅ'টো চাই মানে এণ্টাৰটেইন হৈছে বুলি মই ভাবোঁ মানে তাকে এতিয়া আমি এইখিনি ঘূৰোগৈ আৰু আপোনালোকক দেখুৱাম ত' চাই যাওক ভিডিঅ'টো এনে কলনীবোৰ চাবা আকৌ কি মজা মজা লাগে সেইফালে ন এইবোৰ দেখিছা নে ফটো মাৰিবলৈ মজা আছে অঁ আমাৰ এয়া ভাইটিটোৱে পূৰা ঘূৰাই লৈ ফুৰিছে এইফালে আপোনালোকে জেগা চাওক এইফালে এই গছ কি ফুল বাৰু গছত মই এইখিনি চিনি পাওঁ এজাৰ ফুল হয় নেকি বা এইপিনে এখন মেডিকেলত মই হৈছিলোঁ ইয়াত বা মেডিকেল এই মজা জেগা এইটো আৰু গৈ থাকা এইপিনে অঁ চ' আমি মানে এতিয়া ইয়াত অলপ ফটোশ্বট কৰোঁ বুলি ভাবিছোঁ কাৰণ মানে লোকেশ্যনটো দেখুৱাই দিম জেগাটো চাওক আপোনালোকে তোকে কৰিম মানে চবেই মাৰিম আৰু আমি চবেই মিলাই মেলি এতিয়া ফটো মাৰিম আৰু ফটোবোৰ যদি চাব বিচাৰে তেতিয়াহ'লে আমাৰ ইনষ্টাগ্ৰামত থাকিব ডেছক্ৰিপশ্যনত দিয়া আছে ইনষ্টাগ্ৰামৰ লিংক চ' যদি বিচাৰে তাত চেক কৰি চাব পাৰে ফটোবিলাক তাকে আৰু এতিয়া পাৰোঁগৈ লিংকটো দিয়া আমি তাত ফটো কেইকপিমান মাৰিলোঁ এনে আৰু জাষ্ট নৰ্মেলকৈ এতিয়া আমি আহি আছিলোঁ কালি লেপটপটো য'ৰ পৰা লৈছিলোঁ মানে উমঙলৈ আহি আছোঁ কিয়নো মানে মোৰ যিটো ড্ৰাইভ হয় সেই ড্ৰাইভটো মানে অলপ বেলেগ কৰিব লাগে মানে সেই প্ৰচেছটো কি বুলি কয় মই ভালকৈ নাজানো সেইটো কাৰণে মই খেলি মেলি হৈছে কোৱাত ত' দোকানখন পালোঁহি তাৰপিছত কৰি লওঁ তাৰপিছত ভাতটো খাই আমি ডাইৰেক্ট ঘৰ যাম ত' এতিয়া কৰি লওঁগৈ আৰু এই আগত ৰখা আগত বেগৰ টিকেট এৰুৱা নাই যে আমাৰ মা এই ভাইটি আমাৰ লগত যাবগে আজি পোৱালি আমাৰ লগত যাব আৰু আমি যাবলৈ এখেতৰ ষ্টাইলটো চাওক বৌ বাই বাই আমি এতিয়া ক'লৈ যাম এতিয়া আমি ঘৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিম যাত্ৰা এয়া মাহঁত আহি আছে ইমান চুমা চাওক দেই যাওঁ দেই এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ব একদম ঘৰৰ অভিমুখে আমাৰ এতিয়া যাত্ৰা আৰম্ভ হ'ব আপোনালোকক আৰু এটা বস্তু ইয়াত দেখুৱাই নিওঁ এতিয়া আমি মানে ভিতৰুৱা ৰাস্তা এটাইদি যাম ৰাস্তা এটাৰেদি যাম আমি আহি পালো এতিয়া দুলীয়াজান কলেজ চ' এইখনে হৈছে দুলীয়াজান কলেজ মই ভালকৈ আপোনালোকক কালি দেখুৱাব পাৰিলো এদিন কিন্তু ব্লগটো ইমানেই দীঘল হৈ পৰিব আৰু সেইটো কাৰণে ভালকৈ নেদেখুৱালো আৰু এতিয়া বেছি কথা নকওঁ আৰু মই নহ'লেতো বহুত কথা কোৱা হয় আৰু এতিয়া ডাইৰেক্ট ঘৰৰ পৰাই ষ্টাৰ্ট কৰিম মৰাণত অলপ টাইম ৰখিম তাৰপিছত মৰাণত কাম এটা আছে মৰাণত কৰি লৈ ডাইৰেক্ট আমি ঘৰ যাম তাৰপিছতে ব্লগটো আকৌ ষ্টাৰ্ট কৰিম এতিয়া ঘৰলৈ গৈ লওঁ আমি আহি এতিয়া ঘৰ পাই গ'লোহি টাইম লাগিলে অলপ কিন্তু পাই গ'লোহি আৰু আজিৰ ভিডিঅ'টো বহুত দীঘল হৈ পৰিলে সেইটো কাৰণে কোনো একো ভুল নুবুজিব আৰু কাৰণ মই কথা ক'বলৈ পালে গম পাইছে আৰু সেইটো কাৰণে চাগে ব্লগটো দীঘল হৈ পৰিলে একো ভুল নুবুজিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ইণ্টাৰেষ্ট পালে মানে আশা কৰোঁ আপোনালোকৰ বাবে ভিডিঅ'টো ইণ্টাৰেষ্টিং কৰিব পাৰিলোঁ মই যিমান পাৰোঁ চেষ্টাটো কৰিলোঁ আৰু বস্তুবোৰ ইয়াত চব সামৰা হ'ল ভালকৈ ইয়াত আনি মেলি ইয়াত থোৱা হ'ল আৰু নেক্সট ভিডিঅ' এতিয়া আপোনালোকলৈ আহি আছে মই কি বস্তু কিনিলোঁ গম পাইছে বাৰু লেপটপ এটা কিনিলোঁ আৰু লগতে তাৰ লগত মই কি বস্তু কিনিলোঁ আৰু লেপটপটোৰ আনবক্সিং আৰু লগতে লেপটপটোৰ প্ৰাইচ লেপটপটোৰ কথা অলপ পাতিম আৰু লগতে মই কি বস্তু কিনিলোঁ সকলোবিলাক দেখুৱাম চ' আজিৰ ভিডিঅ'টো এতিয়া ইমানতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে কথাবোৰ বেছি গুলি ষ্টাইলত গৈছে নহয় মানে কথাবোৰ কোৱাটো অলপ স্পীড হ'ল চাগে মোৰ কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একমাৰ নকৰিব আৰু লগতে
আপোনালোকক কৈ থওঁ যে নেক্সট ভিডিঅ' কেইটা আৰু অলপ ইণ্টাৰেষ্টিং হ'ব আপোনালোকৰ বাবে একদম কথা দিছোঁ যে ইণ্টাৰেষ্টিং হ'ব আপোনালোকৰ কাৰণে চ' সকলোৱে মৰম যাচিব সহায় যাচিব ধন্যবাদ আৰু লগতে আপোনালোকে যদি ইউটিউবত জিবাই নুগুৰিছে এতিয়া মানে ইউটিউবতকৈ আগত যদি আপডেটবিলাক সোনকালে পাব বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামত চেক কৰি চাব পাৰে আমাৰ ডেছক্ৰিপশ্যনত মানে আমাৰ ডেছক্ৰিপশ্যন নহয় ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই লিংক দিয়া আছে কথাবোৰ কোৱাবোৰ মানে খেলি মেলি হৈ যায় বহুত মোৰ চ' যদি বিচাৰে তাত চেক কৰি চাব পাৰে বা ফ'ল' কৰিব পাৰে মৰম যাচিব সহায় যাচিব আৰু মানে সহায় জনাব সহায় নেযাচে চাগে ধন্যবাদ টিকটকাৰ ৰিয়াজ যদি তেওঁ আমাৰ ভিডিঅ'টো চাই আছে এই ল'ৰাটোক থেংকছ কৰি দিব ঘামি গৈছে কিহে খালা নামুল